জিন্দাবাদ ধর্ষণকারী ফাঁসি দিও ধর্ষণকারী ফাঁসি দিও আমচো জিন্দাবাদ আমচো জিন্দাবাদ গৃহ বিভাগ হাই হাই এই সংগ্রাম চলিছে আমচো জিন্দাবাদ ধর্ষণকারী ফাঁসি দিও ধর্ষণকারী ফাঁসি দিও বৈশাখ যোৱা বৃহস্পতিবাৰে নগাঁৱৰ ধিঙত যি মানৱ সমাজক লজ্জানত কৰা যি ঘটনা সংঘটিত হ'ল এটি নাবালিকা 14 বছৰীয়া শিশুক তিনিটা পাখণ্ডই ধৰ্ষণ কৰিলে সেই ধৰ্ষণ কাণ্ডৰ প্ৰতিবাদত আমি ইয়াতে তামুলপুৰ জিলা আমচুৱে প্ৰতিবাদী সমদল কাৰ্যসূচী আমি আজি ৰূপায়ণ কৰিলোঁ আমি সেই ধৰ্ষণ কাণ্ডক তামুলপুৰ জিলা আমচুৱে ধিক্কাৰ জনাইছোঁ আৰু গৰিহণা জনাইছোঁ আৰু আমি আশা কৰিছোঁ তেনেকুৱা ঘটনা আৰু ভৱিষ্যতে আমাৰ মাজত নহওক আমাৰ মা ভনীসকল সুৰক্ষিত থাকক কিন্তু কথা হ'ল যে ধৰ্ষণ কাণ্ড আজি মানে নগাঁৱত হৈছে ধিঙত হৈছে তেনেকুৱা নহয় অসমত বা ভাৰতবৰ্ষত মানে দিনক দিনে এই ধৰ্ষণ কাণ্ডৰ লগতে আন যিবিলাক গুৰুতৰ অপৰাধজনিত ঘটনা সেই ঘটনাবোৰ দিনক দিনে বৃদ্ধি পাই আছে আমি সেইকাৰণে দাবী উত্থাপন কৰিছোঁ যে আমাৰ এখন সুস্থিৰ চৰকাৰ থকাৰ পিছতো অসমত এজন শক্তিশালী এটা চৰকাৰ থকাৰ পিছতো ইমান ডাঙৰ গৃহ বিভাগ থকাৰ পিছতো সেই ঘটনাবোৰ দিনক দিনে কেনেকৈ বৃদ্ধি পাই আছে সেই ঘটনাবোৰ কেনেকৈ মানে কিয় বন্ধ কৰিবলৈ তেওঁলোকে সক্ষম হোৱা নাই এটাই কথা তেওঁলোকে ঘটনাবোৰ লৈ ফালে সকলো সময়তে কিছু এটা মানে পক্ষই ৰাজনীতি কৰি ফালে ঘূৰি ফুৰিছে যাৰ কাৰণে তেওঁ এই ঘটনাবোৰ দিনক দিনে বৃদ্ধি পাইছে ঘটনাবিলাকক নিৰপেক্ষভাৱে তদন্ত কৰি দোষীক অপৰাধীসকলক দৃষ্টান্তমূলক শাস্তি দিয়া তেওঁলোকে সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে যদি সেইসকলক দৃষ্টান্তমূলক শাস্তি দিব পাৰিলে হয় তেনেহ'লে ভৱিষ্যতে আমাৰ মানে ধৰ্ষণ আৰু কেতিয়াও নহ'লে হয় কিন্তু সেই নকৰি যেতিয়াই য'ত ধৰ্ষণ কাণ্ড সংঘটিত হৈছে কিছুমান পক্ষই বা কিছুমান ৰাজনৈতিক নেতাই মানে সদায় সেইবোৰ মানে জাত পাত বিচাৰ কৰিছে দল নিজৰ দলৰ বুলি হয়তো মানে ভাবি লৈছে আৰু তেনেকুৱা কিছুমানৰ ধৰ্মৰে তেওঁলোকক বিবেচনা কৰি পেলাই কোনোবাই আন্দোলন কৰিছে কোনোবাই বহি থাকিছে মানে তেওঁলোকক কোনোবাই ৰক্ষণাবেক্ষণ দিছে কোনোবাই আন্দোলন কৰিছে তেনেকুৱা এটা পৰিৱেশ হৈছে আমি আৰু স্পষ্ট কথা ধৰ্ষণকাৰীৰ কোনো মানে ধৰ্ম থাকিব নোৱাৰে তেওঁৰ কোনো দল থাকিব নোৱাৰে তেওঁৰ কোনো জাত থাকিব নোৱাৰে তেওঁ ধৰ্ষণকাৰীয়ে হয় তেওঁ অপৰাধীয়ে হয় তেওঁক অপৰাধী বুলি মানে গ্ৰহণ কৰি আমি প্ৰত্যেক শ্ৰেণীৰ নাগৰিকে সকলোৱে দল মত নিৰ্বিশেষে সকলোৱে সেই মানে ধৰ্ষণ কাণ্ডৰ বিৰুদ্ধে মানে ওলাই আহিব লাগে আৰু তেওঁলোকক দৃষ্টান্তমূলক শাস্তি দিয়াৰ কাৰণে প্ৰশাসনক বাধ্য কৰাব লাগে আমি দেখিবলৈ পাইছোঁ চৰকাৰখনে কিন্তু সেইবোৰ কৰা নাই ৰাজনীতিকৰণ কৰি আছে মানে যিকোনো সময়তে ধৰ্ষণ কাণ্ড সংঘটিত হৈছে সেইবোৰক লৈ ফালে তেওঁলোকৰ দল তেওঁলোকৰ ধৰ্ম তেওঁলোকৰ মানে জাত বিচাৰি আছে আৰু তেনেকৈ ৰাজনীতি কৰিছে আমি দেখিবলৈ পাইছোঁ যে মানে অসমখনত ইমান মানে ডাঙৰ এটা পুলিচ বিভাগ থাকোঁতে বা গৃহ বিভাগ থাকোঁতে মানে ইমান ডাঙৰ কাম তেওঁলোকে কৰিব পাৰিছে কিন্তু ধৰ্ষণকাৰীসকলক কিয় মানে গ্ৰেপ্তাৰ কৰিব পৰা নাই আজি যি মানে নগাঁৱৰ ধিঙত যি ঘটনা সংঘটিত হ'ল 24 ঘণ্টা হৈ গ'ল এজন অপৰাধী তেওঁক ধৰিছিলে তেওঁ পানীত মানে পৰি ফালে মৰিলে বুলি কৈছে আমি ভাল পাইছোঁ সেইজন মানে এজন বদমাছ মানুহ এজন ধুৰন্ধৰ মানুহ পৃথিৱীৰ পৰা গুচি গ'ল আৰু দুজন মানে অপৰাধী কিয় পুলিচে এতিয়ালৈকে মানে গ্ৰেপ্তাৰ কৰিব পৰা নাই কাৰণ কি আছে পুলিচৰ ব্যৰ্থতা না ৰাজনীতি কৰাৰ কাৰণে মানে প্লেনিং এটা চলি আছে চৰকাৰে বা বিভিন্ন ৰাজনৈতিক দলে সেইবোৰ লৈ ফালে তেওঁলোকে ৰাজনীতিহে কৰি আছে তেওঁলোকৰ ধৰাৰ কোনো মতলব নাই তেওঁলোকক দৃষ্টান্তমূলক শাস্তি দিয়াৰ কোনো মতলব নাই তেওঁলোকক অনতিপলমে গ্ৰেপ্তাৰ কৰিব লাগে আৰু দৃষ্টান্তমূলক শাস্তি যাক কয় সেই দৃষ্টান্তমূলক শাস্তি তেওঁলোকে প্ৰদান কৰিব লাগে যাতে পিছৰ প্ৰজন্মই পিছত থকা যিসকল ধৰ্ষণকাৰী আছে বা যিসকল অপৰাধী আছে তেওঁলোকে যাতে আৰু দ্বিতীয়বাৰ কোনো ধৰণৰ অপৰাধজনিত ঘটনা কৰাৰ কাৰণে তেওঁলোকে সাহস নাপায় তো সেইখিনি আপোনালোকৰ জৰিয়তে আমি চৰকাৰলৈ আহ্বান জনাইছোঁ তেওঁলোকে এই ধৰ্ষণ কাণ্ডৰ দৰে জঘন্যতম ঘটনা লৈ ফালে তেওঁলোকে যাতে ৰাজনীতি নকৰে আৰু এটা পৰিৱেশ আমি দেখা পাইছোঁ যে এই বিষয়টো লৈ ফালে উজনি অসমত হিন্দু মুছলিম বহুত কিবাকিবি কৈ থকা হৈছে তেওঁলোকে ধৰ্ষণকাৰীসকলক মানে শাস্তি নিবিচাৰে তেওঁলোকে এই বিষয়বোৰ লৈ ফালে তেওঁলোকে ৰাজনীতি কৰিব বিচাৰে কোনোবাই ৰাজনীতি দলত থাকিছে কোনোবাই বিভিন্ন সংগঠনত থাকি পেলাই তেওঁলোকে ৰাজনীতি কৰি আছে তেওঁলোকে সেইবিলাক লৈ ফালে তাৰমানে ৰাজনীতি কৰি আছে আমি আহ্বান জনাইছোঁ আৰু সকীয়াই দিছোঁ তেওঁলোকক যে ধৰ্ষণকাৰী হিচাপে চিনাক্ত কৰক তেওঁলোকৰ ধৰ্ম লৈ ফালে তেওঁলোকৰ জাত লৈ ফালে যাতে কেতিয়াও যাতে মানে কোনো এটা জাতক কোনোবা ধৰ্মক বা কোনো এটা অঞ্চলৰ মানুহক যাতে টাৰ্গেট কৰি লোৱা নহয় তেনেকুৱা যদি কৰে তেওঁলোক হ'ল মেইন বদমাইছ যিসকলে ধৰ্ষণকাৰীক জাতিগত মানে প্ৰমাণপত্ৰ দি আছে যিসকলে ধৰ্ষণকাৰীক ধৰ্মীয় প্ৰমাণপত্ৰ দি আছে আৰু তেওঁলোকক মানে এৰেষ্ট কৰাৰ পৰা তেওঁলোকক শাস্তি দিয়াৰ পৰা মেইন যিটো ইছ্যু ডাইভাৰ্ট কৰাৰ কাৰণে তেওঁলোকে চেষ্টা কৰি আছে আৰু তেওঁলোকক আমি সকীয়াই দিছোঁ তেওঁলোকে জানে এই ধৰ্ষণ কাণ্ডৰ লগত জঘন্য কাণ্ড লৈ পেলাই তেওঁলোকে কোনোদিন মানে ৰাজনীতি কৰিবলৈ চেষ্টা নকৰে আৰু যদি তেনেকুৱা কৰে তেওঁলোকৰ বিৰুদ্ধে আমি তাৰমানে প্ৰতিবাদ কৰিবলৈ বাধ্য হ'ম ধন্যবাদ